এই পক্ষীবিধ পানীৰ ভিতৰত খোজকাঢ়িব পৰা এবিধ পক্ষী। ইয়াৰ নাম ডিপাৰ বাৰ্ড। ডিপাৰ বাৰ্ড এনেকুৱা এটা চৰাই, এনেকুৱা প্ৰজাতিৰ চৰাই যি নেকি স্পীডত কাৰেণ্ট থকা নদী বা তেনেকুৱা জলাশয় যি বৈ থাকে স্পীডত, তাত মানে চৰিব পৰাতকৈ তলত ডুবি তলৰ মাটিত খোজকাঢ়িব পৰা এবিধ পক্ষী হয়। তলৰ মাটিত খোজকাঢ়ে এই চৰাইবিধে। ডিপাৰ বাৰ্ডৰ অন্য এটা নাম হ'ল ট্ৰিপিপিডছ আৰু ইয়াৰ বৈজ্ঞানিক নাম হ'ল এন্থ্ৰাছ ট্ৰিভিয়ালিছ। আৰু ইয়াত অসমীয়াত এই চৰাইবিধক অসমীয়াত মাটিমাহী বুলি জনা যায়। আমি ইয়াক মাটিমাহী চৰাই বুলি জানো। ইহঁতৰ চকুত এবিধ বিশেষ ধৰণৰ পৰ্দা থাকে, যাৰ দ্বাৰা ইহঁতি পানীৰ ভিতৰত ফটফটীয়াকৈ জল ফটফটীয়াকৈ সকলো বস্তু দেখিব পাৰে, সকলো বস্তু দেখা পায়। যেতিয়া পানীৰ কিনাৰত তেওঁলোক ৰখি থাকে, এটা বিশেষ পদ্ধতিত ইহঁতি ডান্স দি থাকে, মানে ডিপাৰ দি থাকে। সেইবাবে ইহঁতক ডিপাৰ বাৰ্ড বুলি কয়। ইহঁতৰ প্ৰধান খাদ্য পানীত থকা সৰু সৰু পোক আৰু সৰু সৰু মাছবিলাক। এই চৰাইটোৰ বিষয়ে আপোনালোকে জানে নেকি? যদি জানে কমেণ্ট বক্সত এটা কমেণ্ট কৰিব। থেংক ইউ।